হঠাৎ যদি আপোনাৰ পেটৰ বিষৰ দৰে মেডিকেল এমাৰ্জেন্সি হয় তেন্তে আপুনি কি কৰা উচিত এনে পৰিস্থিতি হলে আপুনি সাধাৰণ বিষ বুলি ভাবে ফাৰ্মাসীৰ পৰা যিকোনো মেডিচিন লৈ আৰোগ্য হ'ম বুলি ভাবে নেকি এনে চিন্তাধাৰে আপোনাৰ আৰু আপোনাৰ আপোনজনলৈ মাতি আনিব পাৰে ডাঙৰ বিপদ যদি পেটৰ বিষ হৈছে তেন্তে আপুনি কেনেকৈ জানিব এই বিষ কিহৰ কাৰণে হৈছে কিডনি ষ্টোনৰ বাবেও পেটৰ বিষ হয় এপেণ্ডিক্সৰ বাবেও পেটৰ বিষ হয় নাই বা ওভাৰি সিষ্টৰ বাবেও পেটৰ বিষ হয় আপুনি কোন বিভাগৰ ডাক্তৰৰ ওচৰলৈ যাব এনে ধৰণৰ পৰিস্থিতি হলে ৰোগীক লৈ যাব লাগে হস্পিটেলৰ এমাৰ্জেন্সি ৱাৰ্ডলৈ এমাৰ্জেন্সি ৱাৰ্ডত থকা অভিজ্ঞ চিকিৎসকে ৰোগীৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতহে কোন বিভাগৰ স্পেশালিষ্টক দেখুওৱা উচিত সেই পৰামৰ্শ দিব তাৰ পাছত যদি ৰোগীৰ কিডনি ষ্টোনৰ বাবে পেটৰ বিষ হৈছে তেন্তে ইউৰোলজিষ্টলৈ যদি এপেণ্ডিক্সৰ বাবে হৈছে তেন্তে জেনাৰেল সাৰ্জনলৈ নাইবা ওভাৰি সিষ্টৰ বাবে হৈছে তেন্তে গাইনোকলজিষ্টলৈ ৰোগীক প্ৰেৰণ কৰিব তাৰ পাছত স্পেশালাইজড ডক্টৰজনে ৰোগীৰ সম্পূৰ্ণ দায়িত্বলৈ চিকিৎসা আৰম্ভ কৰিব সদায় এই প্ৰক্ৰিয়াৰে এগৰাকী ইমাৰ্জেন্সি ৰোগীৰ চিকিৎসা আৰম্ভ কৰা উচিত কিয়নো যদি এমাৰ্জেন্সি ৱাৰ্ডলৈ নগৈ যিকোনো মেডিচিন আনি খাই সময় নষ্ট কৰে তেতিয়া ৰোগীজনে পাবলগীয়া প্ৰাথমিক চিকিৎসাৰ অভাৱৰ বাবে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে সেইবাবে কেতিয়াও এগৰাকী ইমাৰ্জেন্সি ৰোগীক ফাৰ্মাসীৰ পৰা মেডিচিন নোখোৱাই এখন হস্পিটেলৰ ইমাৰ্জেন্সি ৱাৰ্ডত ভৰ্তি কৰাব লাগে লখিমপুৰৰ ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেলৰ এমাৰ্জেন্সি ৱাৰ্ডত আছে সকলো ডাক্তৰৰ সুবিধাৰ লগতে প্ৰতিটো বিভাগৰ অভিজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়াই ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেলত যেনে মেডিচাইন ইএনটি জেনাৰেল সাৰ্জন নিউৰোসাৰ্জন গাইনোকলজিষ্ট ইউৰোলজিষ্ট কাৰ্ডিঅলজিষ্ট নেফ্ৰলজিষ্ট হেপাটলজিষ্ট ইন্টেনসিভিষ্ট পিডিয়াট্ৰিশিয়ানকে ধৰি সকলো বিভাগৰ চিকিৎসক উপলব্ধ আপোনাৰ বাবে আপোনাৰ নাইবা আপোনাৰ পৰিয়ালৰ লোকৰ যদি পেটৰ বিষ নাইবা যিকোনো মেডিকেল এমাৰ্জেন্সি হয় তেন্তে আহক লখিমপুৰৰ সাবতি চৌখামত থকা ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেললৈ ৰোগীক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেলৰ